গেনখনিয়ে যিসমূহ ৰাস্তা ঘাট আছে গুৱাহাটীৰ যিসমূহ সমস্যা সকলো সমস্যা তেখেতৰ নখ দৰ্পণত সমস্যাৰ লগতো আমি সদায় যুঁজি আছোঁ সমস্যাৰ লগতে আমি আছোঁ কিছু সমস্যা আমি ক'ৰবাত আমি আপোনালোকে দেখাই দিয়ে কেতিয়াবা কিছুমান আমাৰ ৰাইজে দেখাই দিয়ে আপুনি দেখিছে সকলো সমস্যা দেখিছোঁ সকলো সমস্যা আপোনালোকে দেখালে আমি নিশ্চয় চাব যাওঁ জন্মই গুৱাহাটীত নিশ্চিতভাৱে চাওক ৰাজ্যত বান আৰু বিভীষিকাময় পৰিৱেশ আৰু সমান্তৰালকৈ গুৱাহাটী মহানগৰীত কেনেধৰণৰ পৰিৱেশ ইতিমধ্যে আপোনালোকে দেখিছে সমান্তৰালকৈ যদি চাই গুৱাহাটী মহানগৰীৰ বহু পথ উপপথ বৰ্তমান সময়ত এটা লেতেৰা দুৰ্গন্ধময় এটা পৰিৱেশ সেইসমূহ বাতৰি NKTVত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছে আৰু গোটেই বিষয়সমূহৰ ওপৰত অৱগত হয়নে নহয় মেয়ৰ মৃগেন খোৱানিয়া আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কেইবাটাও স্থান তেখেতে পৰিদৰ্শন কৰিছে আজিৰ দিনটোত নহয় কালিৰ দিনটোতো তেখেতে পৰিদৰ্শন কৰিছে বা গুৱাহাটীৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা হ'ব গুৱাহাটী পৌৰ নিগমৰ সকলো কথা পাতিবলৈ চেষ্টা কৰিম মোৰ লগত জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট নৃত্য ডেকা আছে নৃত্য ডেকাই দেখাব আৰু সমান্তৰালকৈ মই মেয়ৰ মৃগেন খোৱানিয়াৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ বিগত এইকেইটা দিন আমি দেখিছোঁ আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত গৈছে আজিৰ দিনটোতো আপুনি গৈছে পাণ্ডুত কেনেধৰণৰ গুৱাহাটীৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত অসমৰতো দেখিছেই যে বান বিভীষিকাময় পৰিৱেশ গুৱাহাটীৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত কিবা ভূমিকা হাতত লৈছে নেকি পৌৰ নিগমে বা মুখ্যমন্ত্ৰীক আপুনি এই বিষয়টোৰ ওপৰত অৱগত কৰিছে নেকি হয় যোৱাকালি আমাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পাণ্ডু অঞ্চলত বিশেষভাৱে বহুখিনি স্থান প্লাবিত কৰিছে ইয়াৰ লগে লগে উজান বজাৰতো ব্ৰহ্মপুত্ৰ পাৰৰ ভয়াৱহতা আছিল কুমাৰপাৰা আমাৰ ধৰক ভৰলুমুখৰ ভৰলু নদীৰ পৰা পানী তাতে নিৰ্গৰিত হৈছে আমি সকলো ক্ষেত্ৰত আমি আগদিনাখনৰ পৰা আমি বিভিন্ন স্থানত আমাৰ যি পাম্পিং মেচিন আছে আৰু যিহেতু ভৰলু চুইচ গেট বন্ধ হৈছে আৰু গুৱাহাটীৰ যিমান আউটলেট আছিলে সকলোৰে চুইচ গেট আমি বন্ধ কৰিছোঁ কাৰণ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আছে বহুত ওপৰলৈকে গৈছিলে আৰু বিপদসীমা পাৰ হৈ পেলাই গৈছিলে তো সেইকাৰণে সেইটো আমি আগতীয়াকৈ আমি অলপ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ যোৱাকালি পাণ্ডু অঞ্চলত যেতিয়া চাইছিলোঁ BBC কলনীয়ে হওক বা লোক কলনীয়ে হওক বা বিভিন্ন স্থানতে হওক তো বিভিন্ন ধৰণৰ পাণ্ডুৰ ওপৰতে হওক বা বিভিন্ন ধৰণৰ তাতে পানী সোমাইছে তো সেইখিনি আমি ওলাই লোৱাৰ ক্ষেত্ৰত চুইচ গেটৰ ওপৰেদি পানী বৈছে কাৰণ ব্ৰহ্মপুত্ৰ যিখিনি মহাবাহু যিখিনি বহিছে তো খুব বিপদসীমাৰ ওপৰত বহিছে সেইকাৰণে অতিৰিক্ত পানী হোৱাৰ কাৰণে এইখিনি সোমাইছে তাৰপিছত আমি পাম্পিং কৰি আৰু যিহেতু বৰষুণো কালিৰ পৰা কমিছে তো নিশ্চয়কৈ আমি সকলোখিনি পানী ওলাই দিবৰ কাৰণে আমি পাৰিছোঁ 24 ঘণ্টাৰ ভিতৰতে পানীখিনি পাণ্ডুৰ পৰা ওলাই দিছোঁ এতিয়াও আমাৰ ভৰলুমুখত আমাৰ পাম্প চলি আছে পাণ্ডুতো আমাৰ পাম্প চলি আছে য'ত নলা নৰ্দমা ভৰ্তি হৈ আছে সেইখিনি পানী ওলাই লৈ যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে আমি এইখিনি কাম কৰিছোঁ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জালুকবাৰীৰ বিভিন্ন স্থান পাণ্ডু ঘাট আৰু পাণ্ডুনাথৰ জেগা BBC কলনী লোক কলনী টেম্পুল গেট বিভিন্ন স্থানত ঘূৰি আৰু তাতে যিখিনি আমাৰ ৱাটাৰ ৰিচোৰ্চেছ যিখিনি আমাৰ মানে চুইচ গেট দিছে সেই চুইচ গেটখিনি খুব সুন্দৰভাৱে ৰখাৰ কাৰণে আমাৰ ৰেলৱেৰ কৰ্তৃপক্ষই হওক আৰু আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাকে সুন্দৰভাৱে তেখেতে আহ্বান জনাইছে বা তেখেতে নিৰ্দেশ দিছে আৰু অনতিপলমে যিটো আমাৰ পাণ্ডুনাথৰ যিটো আমাৰ চুইচ গেটৰ গাৰ্ডৱাল আছে গাৰ্ডৱাল নিৰ্মাণ হ'ব তেতিয়াহ'লে ব্ৰহ্মপুত্ৰতো বহুখিনি আমি মানে পানী নোসোমোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম সেইখিনি কৰিছে আৰু অন্যান্য ঠাইও তেখেতে আমাক সুধিছে কেনেকৈ কি হৈছে কিয় হোৱা নাই গোটেইখিনি আমি বিৱৰণ কৰিছোঁ অনাগত দিনত সেইখিনি আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে তেখেতে আমাক মানে কথাটো কৈছে আৰু ইয়াৰ লগে লগে আমাৰ জিলা প্ৰশাসনৰ পৰা য'ত পানী হৈছে তাৰ পৰা যি সাহায্য মানে প্ৰয়োজনীয়তা আছে সেই গোটেইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ হৈছে আৰু ইতিমধ্যে সকলো মানুহ ঘৰলৈকে গৈ ঘৰ দুৱাৰ চাফা কৰি তেওঁলোকে মানে ঘৰত থাকিব পৰা পৰিৱেশ এটা আহিছে গুৱাহাটী মহানগৰীৰ প্ৰধান সমস্যা হৈছে কৃত্ৰিম বান সমস্যা যেতিয়াই গুৱাহাটী কৃত্ৰিম বান হয় তেতিয়া 1 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ পাছত আপুনি গৈ সেই স্থান পৰিদৰ্শন কৰে ইতিমধ্যে সেইসমূহ বাতৰি অসমৰ ৰাইজে বা আমিও ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত কৰিছোঁ মোৰ মূল প্ৰসংগটো হ'ল NKTVত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত কৰা হৈছে আপুনি দেখিছেনে বাৰু যে গুৱাহাটীৰ বহু স্থানত বৰ্তমান সময়ত যথেষ্ট এটা বেয়া অৱস্থা যাব নোৱাৰা এটা পৰিৱেশ চানমাৰীয়েই হওক বা যিনিয়েই চাই তিনি বিভিন্ন ধৰণৰ পথ উপপথসমূহ যথেষ্ট বেয়া এটা সুচল বাট পথ নাই গুৱাহাটীত হয়তো জকাইচুক নহয় ৰাজধানী গুৱাহাটী মহানগৰী যাক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয় সেই স্থানতে যদি এই দশা হয় কেনেকৈ হ'ব বাৰু সেইসমূহ সমস্যা কেনেকৈ সমাধান কৰা হ'ব না যি আপুনি লেতেৰা কথা কৈছে সেইটো বাৰিষাৰ কাৰণে নলাৰ পৰা বহুখিনি আমাৰ বোকা উঠি আহিছে সেইখিনি বাতৰিসমূহ দেখিছেনে নাই বাতৰি টিভিটো তেনেকৈ আমাৰ ঘৰত যোৱা নহয় আমি মোবাইলত পানে চোৱা তথাপিতো দেখিছে আপুনি NKTV
নাই গোটেইখিনি দিয়া যায় আপুনি বাতৰি চোৱা যায় তো যিকি নহওক যিখিনি ৰাস্তা ঘাট নিৰ্মাণ কৰা আমাৰ হৈছে চলি আছে কৰি আছে কিন্তু আৰু আপোনাৰ যিটো কৈছে যে বানপানী হয় বানপানীৰ ক্ষেত্ৰত কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত যিখিনি হৈছে আমি গুৱাহাটী আমাৰ যিখিনি আমাৰ বিভাগীয় আমাৰ কাম কৰি আছে তো নিশ্চয়কৈ আপুনি চাইছে যে ইমানখিনি বৰষুণ হোৱাৰ পিছতো আমিখিনি বহুখিনি পানী আমি একদম মানে নলা নৰ্দমা চাফ চিকুণ কৰাৰ কাৰণে পানীখিনি ওলাই লৈ যাব পাৰিছোঁ আৰু য'ত আমাৰ পানী বেছিকৈ উঠে চান্দমাৰী অঞ্চলত দ অঞ্চলত সেইখিনি অলপ বোকাময় পৰিৱেশ এটা আছে সেইখিনি আমি বাৰিষা কালৰ পিছতে আমি চাফ চিকুণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু যিহেতু ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে ব্ৰহ্মপুত্ৰ যেতিয়া ওপৰ বিপদসীমা পাৰ হ'ব তেতিয়া আমি কিন্তু সিমানখিনি আৰু কৰা এটা আমাৰ হাতত নাথাকে যেনে ব্ৰহ্মপুত্ৰ যেতিয়া কালৰূপ ধৰিব সকলো ক্ষেত্ৰত আমাৰ এটা হাত বান্ধা হৈ যায় আজি আমি তাকে চিন্তা কৰিছোঁ তাকে আমি কথা পাতিছোঁ ডিচিৰ লগতো তেতিয়া ব্ৰহ্মপুত্ৰ যদি সোমাই যায় তো তাৰ কাৰণেতো কৰিব লগা আমাৰ হাতত একো নাথাকে তাৰ কাৰণে বেলেগ ধৰণৰ ব্যৱস্থা আমি চিন্তা কৰিব লাগিব সেইকাৰণে যিহেতু বানপানী সেইখিনি হৈছে কিন্তু কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত যিখিনি লেতেৰা হৈছে সেইখিনি আমাৰ চাফা কৰি থকা হৈছে বিভিন্ন ক্ষেত্ৰত আমাৰ জাবৰ উঠাই থকা হৈছে ৰাস্তা ঘাট য'ত খান্দিছে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া নিশ্চয়কৈ সেইখিনি কৰা হ'ব সেইসমূহ সফল মানে ৰাইজে এতিয়া উত্তৰ বিচাৰিছে ৰাইজে আপুনি যেতিয়া যায় তেতিয়া আপোনাকো জবাবদিহি কৰে সেইসমূহ সোনকালে নিৰ্মাণ কৰা হ'ব ৰাস্তা ঘাটসমূহ নহয় যি ৰাস্তা আমাৰ বনাই আছে স্কিম ৱাইজ বা আমাৰ কাউন্সিলৰ যোগেদি যিমান সেইখিনি ৰাস্তা আমাৰ বনাবলৈ আমি ইতিমধ্যে কণ্ট্ৰেক্টৰখিনিকো কৈছোঁ আৰু ইয়াৰ লগে লগে আমাৰ যি আমাৰ ইঞ্জিনিয়াৰখিনিকো কৈছোঁ এতিয়া আমি দেখা পাইছোঁ মই এতিয়া নাই বুলি 10টা ফাইল চহী কৰিছোঁ আমাৰ এইখিনি আমাৰ কাউন্সিলৰ ফাণ্ডৰ কাৰণে তো নিশ্চয়কৈ সেইখিনি কাম কৰা হৈছে আৰু বাকী যি জাইকাৰ দ্বাৰা কাম হৈছে খান্দিছে আমাৰ অহা 6 তাৰিখে জাইকাৰ লগত আমাৰ মিটিং আছে তাতে আমি ক'ম যে তেওঁলোকৰ ৰিষ্ট'ৰখিনি খুব সুন্দৰকৈ কৰিব লাগে ভালকৈ কৰিব লাগে আৰু এতিয়া বাৰিষাৰ ক্ষেত্ৰত বহুখিনি বহি গৈছে আৰু ইয়াৰ লগে লগে PW যিখিনি কাম হৈছে সেইখিনি কামখিনি যে সম্পূৰ্ণভাৱে কম দিনৰ ভিতৰত হৈ যায় তাৰো কাৰণে এটা পৰিকল্পনা তেওঁলোকে কৰিছে তো নিশ্চয়কৈ সেইখিনি কৰা হ'লে গুৱাহাটীৰ ৰাস্তা ঘাট আৰু সুন্দৰ হ'ব মই যদি কওঁ মেয়ৰ মৃগেন সৈনীয়ে যিসমূহ ৰাস্তা ঘাট আছে গুৱাহাটীৰ যিসমূহ সমস্যা সকলো সমস্যা তেখেতৰ নখ দৰ্পণত কিবা ভুল হ'ব নেকি মোৰ কোৱাত নাই সমস্যাৰ লগতো আমি সদায় যুঁজি আছোঁ সমস্যাৰ লগতে আমি আছোঁ কিছু সমস্যা আমি ক'ৰবাত আমি আপোনালোকে দেখাই দিয়ে কেতিয়াবা কিছুমান আমাৰ ৰাইজে দেখাই দিয়ে আপুনি দেখিছে সকলো সমস্যা দেখিছোঁ সকলো সমস্যা আপোনালোকে দেখালে আমি নিশ্চয় চাব যাওঁ সমস্যা দেখোঁ আৰু সেইখিনি সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু সেইখিনি আমি কৰিয়ে আছোঁ কাৰণ আপোনাৰ ঘৰ গুৱাহাটীতে জন্মই গুৱাহাটীত আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ গুৱাহাটীৰ বিভিন্ন স্থানত হয়তো আপুনি সেই কথা অৱগত হয়নে নহয় আমি নাজানো বহু স্থানত আপোনাৰ এটা চিণ্ডিকেট চলায় GMCৰ নামত কিছু একাংশই আপোনাৰ যিসমূহ ব্যৱসায় স্থল গুৱাহাটী মহানগৰ বিভিন্ন স্থানত 100 পৰা 50 টকা এটা চিণ্ডিকেট চলায় যিটো তেওঁলোকে এটা ৰিচিপ্ট দিয়ে সেইটো প্ৰকৃততে GMC হয়নে নহয় বাৰু বহুতে প্ৰশ্ন আমাকো কৰে বা আপোনাক সুধিব কয় কিন্তু সেই সময় সুবিধা মিলা নাছিল আজিৰ দিনটোত আমি সুধিব বিচাৰিছোঁ গোটেই প্ৰসংগটো আপোনাক না GMCত কোনো চিণ্ডিকেট নাই সেইটোতো মানে দূৰৰে কথা কিন্তু কিছুমান বজাৰত আমাৰ টুল গেট আছে টুল আমি তোলোঁ যেনেকৈ আমাৰ এই ভৰলু নদীৰ পাৰত যিটো আমাৰ ভৰলুমুখত টুল গেট তেনেকৈ থাকে কিছু আমাৰ ধৰক এই কাহিলী ভাড়াবলৈ আছে বজাৰ যিটো মোৰ মনত আছে তেনে সৰু সুৰা বজাৰত তেনে আমাৰ টুল গেট আমাৰ থাকে এই টুলৰ পইচাটো আমাৰ তুলিব লাগে সেইখিনি পইচাতে বাকী আমি কিন্তু তেনেকৈ আমি লোৱাৰ আমি বেছিকৈ লয় নেকি বাৰু পইচাটো সেইটোতো এতিয়া আমাৰতো ষ্টাফেবিলাকে লয় ক'ৰবাত কিবা ল'ব পাৰে তেনেকৈ যদি প্ৰমাণ পাওঁ নিশ্চয়কৈ আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম মানে 50 টকা মানে আপোনালোকে এখন গাড়ীত আপোনালোকৰ GMC যিসমূহ পাৰ্কিং কিমানকৈ লোৱা হয় পাৰ্কিং চাগে এইটো আমাৰ 2 চকীয়াত 5 টকাকৈ লয় চাগে আৰু কিবা ঘণ্টা চিষ্টেম আছে 2 ঘণ্টাকৈ আছে তেনেকৈ আছে সেই হিচাপে লোৱা যায় যিটো আমি ধৰি দিছোঁ নিৰীক্ষণ কৰি কিমানটা পাৰ্কিং আছে আপোনালোকৰ এতিয়ালৈ আমি আজিও পাৰ্কিং আমি কমাইলোঁ বহুতখিনি আমাৰ এতিয়ালৈ 50টা পাৰ্কিং চলি আছে বাকীখিনি আমাৰ আৰু দিয়াৰ ব্যৱস্থা আছে মানে আপুনি যদি সেই যিসকল লোকে 50 টকাৰ পৰা 100 টকা লয় GMCৰ এটা ৰিচিপ্ট বনায় কম্পিউটাৰ দোকানত সেইসকল যদি আপোনাৰ হাতত যদি তেনেকৈ প্ৰমাণ পায় আপুনি বা আমি যদি প্ৰমাণ দিওঁ আপুনি তেতিয়া তেওঁলোকক শাস্তি দিব এইটো লোৱাই হ'ব আৰু তেওঁলোকে যদি আমি কোৱা হৈছে যে ৰাইজক কোনো ধৰণৰ হাৰাশাস্তি নকৰাকৈ তেওঁলোকে পাৰ্কিং কৰক আৰু গুৱাহাটী পৌৰ নিগমৰ নীতি নিয়মৰ মাজত তেওঁলোকে এইখিনি ব্যৱস্থা কৰক যদি তাৰ ওপৰত বেলেগকৈ লোৱা যায় তেতিয়া নিশ্চয়কৈ তেওঁলোকৰ স্লট আমি কেঞ্চেল কৰি দিম আৰু তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম গুৱাহাটীৰ প্ৰতিটো সমস্যা শীঘ্ৰেই সমাধান কৰা হ'ব ৰাস্তা ঘাটৰ পৰা ধৰি খোৱা পানী গুৱাহাটীৰ যিখিনি সমস্যা আমি জানো বা দেখি আছোঁ কৰি আছোঁ সকলোখিনি সমস্যাৰ লগত আমি সদায় অৱগত হৈ আছোঁ কৰি আছোঁ আগন্তুক দিনতো আমি কৰি থাকিম তেনেকৈ সকলো সমস্যাৰে সমাধান আছে আৰু সকলো সমাধান কৰা আমি চেষ্টা গ্ৰহণ কৰিম ক'ৰবাত যাব নেকি আজি আৰু ক'ৰবাত এতিয়া আমাৰ কোমলপাৰাৰ ফালে যোৱা কথা আছে আমি আমাৰ ইঞ্জিনিয়াৰখিনি আহিব যোৱাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিম
ধন্যবাদ জনাইছোঁ সেয়া আছিল মেয়ৰ মৃগেন খনিয়া ইতিমধ্যে আমি কৈছোঁৱেই যে NKTVত ধাৰাবাহিকভাৱে ইছ্যু অফ দ্য ডে হিচাপে আমি ধাৰাবাহিকভাৱে দেখাইছিলোঁ গুৱাহাটী মহানগৰীৰ যিসমূহ পথ আপোনালোকে দেখিছে যে কেনেধৰণৰ এটা পৰিৱেশ কেনেধৰণে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল আৰু অৱশেষত মেয়ৰ মৃগেন খনিয়াৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ গোটেই বিষয়টোৰ ওপৰত তেখেত অৱগত হয় নে নহয় বা গুৱাহাটী মহানগৰীত চলা যি GMCৰ যিটো চিণ্ডিকেট সেই চিণ্ডিকেটটোৰ ওপৰত যদি কোনো লোকে তথ্য প্ৰমাণ সহকাৰে মেয়ৰ মৃগেন খনিয়াৰ যিটো হোৱাটছআপ নম্বৰ বা মৃগেন খনিয়াৰ স্থিত যিটো উজান বজাৰ স্থিত যিটো কাৰ্যালয় তেখেত থকা সেই কাৰ্যালয়ত যদি আহি তেখেতসকলক কোনো লোকে যদি অভিযোগ দিয়ে তেনেহ'লে তেওঁলোকৰ ওপৰত যদিহে তেওঁলোকে এটা ভুৱা ৰিচিপ্ট দিয়ে তেনেহ'লে তেওঁলোকৰ ওপৰত এটা ব্যৱস্থা হাতত ল'ব বুলিও আজিৰ তাৰিখত তেখেতে মন্তব্য কৰিছে আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে আমি NKTV দৰ্শকসকলক ধাৰাবাহিকভাৱে গুৱাহাটী মহানগৰীৰ যিসমূহ সমস্যা GMCৰ অধীনস্থ থকা যিসমূহ পথ উপপথ সকলো দৃষ্টান্ত ইতিমধ্যে দেখাইছোঁ আৰু অৱশেষত মেয়ৰ মৃগেন খনিয়াৰ মন্তব্য আপোনালোকক আগবঢ়াইছোঁ।